তো গোটেইখিনি বস্তু আপুনি গমে পায়। তো যোৱাকালি আমি স্পটত গৈছোঁ। চৰকাৰৰ ফালৰ পৰা যিমানখিনি চেষ্টা চৰকাৰৰ ফালৰ পৰা চলাই আছে, ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 6টালৈকে অভিযান চলাই আছে চৰকাৰৰ ফালৰ পৰা। এওঁলোক ডিপ ডাইভিং হওক, এনি ডাইভিং হওক চলাই আছে, বহুত ভাল কথা। কিন্তু 10 তাৰিখ, আজি 11-12, 3 দিন হ'ল, এতিয়ালৈকে আমাৰ বডিবিলাক নিখোজ হৈ আছে। তো মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, ইয়াতকৈ যদি আৰু কোনোবা মানে ভাল যদি কিবা টেকন'লজি থাকে, সেইটো কৰিলে ভাল আৰু সেইটোৱে আৰু আমি বাকীটো চব ভগৱানৰ ওচৰতে আছে, ভগৱানৰ ওচৰতে। আমি তাতে গৈ পেলাই আমি নিজে অলপ চেষ্টা কৰিলোঁ, কেনেকৈ যদি পোৱা যায় নেকি। তাতে এজন মাছমৰীয়া পালোঁ, তাৰ লগত আমি ডিছকাছ কৰিলোঁ যে আপোনাৰ লগত কিবা আইডিয়া আছে নেকি। তেখেতে আমাক অকণমান আইডিয়া দিলে। এওঁলোক ক'লে যে আমাৰ বাঘমৰা জাল বুলি আপুনি পাব, সেইটো যদি কৰে চান্স থাকে বডিটো পোৱাৰ কাৰণে। তো এওঁলোকৰো আমি অকণমান হেল্প ল'লোঁ। তো এওঁলোকে অলপ তদন্ত কৰিলে মাছমৰীয়া জাল দি, কিন্তু তাৰ পৰা কোনো ৰিজাল্ট নাহিল। NDRA যিমানখিনি পাৰে কৰিছে, মই আপোনাক প্ৰথমতে ক'লোঁ, ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 6টালৈকে এওঁলোক তদন্ত কৰিছে, কিন্তু নিৰ্দিষ্ট এটা ঠাইলৈ তো NDRA তদন্ত চলাইছে। কিন্তু আমি এইটো অনুৰোধ কৰিছোঁ, বাকীতো বহুত ডাঙৰ নদী না, মানে এওঁলোকৰ যিমানখিনিলৈকে মানে আইডিয়া আছে সেইখিনি জেগাতো যাতে যায়, সেইখিনিয়ে বাৰু। বাকীতো এতিয়া ভগৱানৰ ওচৰতে। জাগাত তেখেতে গৈছিল, তাৰে পৰা অলপ বেলেগ ঠাইত গুচি যাব পাৰে, সেই ক্ষেত্ৰত কি NDRF অলপ তদন্ত কৰিছে নে নাই? না, সেইখিনি বিচৰা হৈছে না? সেইখিনি এওঁলোক বিচৰা নাই। সেইখিনি খালি পাৰ্টিকুলাৰ এটা জেগা ঠাইলৈকেহে এওঁলোক মানে তদন্ত কৰি আছে। ডিপ ডাইভিং সেইটো জেগাতে কৰি আছে। আমাৰ ভকত এজন দেখিছে, আৰু লগতে তেওঁলোকক কৈছিলোঁ যে এইফালে নাযাব, এইফালে অলপ ডিপ আছে, তো সেনেকৈ কৈছে বাৰু। তথাপিও সেইটোতো তেওঁলোকৰ ভাগ্যতে আছিল তেনেকুৱাকৈ কৰাৰ কাৰণে। আমি কাওক দোষাৰোপ কৰা নাই, চৰকাৰক কৰা নাই, কাকো কৰা নাই। নিজৰ কৰ্মত লেখা আছিলে, সেইটো কৰিছে। খালি এতিয়া আমাৰ যে আজি 3 দিন হ'ল, তো চৰকাৰে কিবা এটা বেলেগ ষ্টেপ ল'ব লাগে, সেইখিনি আমাৰ কথা। মানে হাইলি এটা ষ্টেপ ল'লে আল্টিমেট কি হৈছে হোৱা নাই, এইটো পিছৰ কথা, কিন্তু মানে তাৰ পৰা কিবা এটা ৰিজাল্ট আহে, ৰিজাল্ট আহিব লাগে, সেইখিনি আমাৰ চৰকাৰৰ ওচৰত হেৰি থাকিল। আৰু বাকীতো ভগৱানৰ যি কৰে ভগৱানে কৰিব। পুলিচ প্ৰশাসনৰ তাতে কিমান ভূমিকা আছিলে? না, প্ৰশাসনৰতো ইয়াতেতো প্ৰশাসনৰ একো ভূমিকা নাই। এওঁলোক যাব, চাব কেনে কি কৰি আছে এইখিনিয়ে। বাকীতো যি কাম NDRA কৰিব, ADRA কৰিব। তেখেতে কিহৰ কাৰণে তাতে গৈছিল? না, এতিয়া আমাৰ কিছুমান ভক্ত বাহিৰৰ পৰা আহিছিলে, বৃন্দাবনৰ পৰা এটা টীম আহিছিলে। তো একচুৱেলি ভক্তি পাৰপাছতে গৈছে, বেলেগ আৰু একো নাই। ভক্তি পাৰপাছতে গৈছিল। নাই, মন্দিৰৰ পৰা যদি আপুনি ক'ব পাৰে, মন্দিৰৰ পাৰ্টিকুলাৰ ভক্ত গ'লে তেতিয়া আমি ক'ব পাৰিম মন্দিৰৰ পৰা গৈছে। এতিয়া বঙাইগাঁও স্কুলৰ লগত বহুত ভক্ত জড়িত হৈ আছে। এতিয়া চবেই যদি আমি তেনেকৈ ধৰিব নোৱাৰিম নহয়। মানে উইদাউট কনচাৰ্ণ, আপুনি ক'ব পাৰে উইদাউট কনচাৰ্ণ গৈছে তেখেতে, এজ এ ভক্ত হিচাপত গৈছে একদম। ঠিক আছে। তো এইটোৱে হেৰি আৰু ভগৱানৰ কাছে এইটো প্ৰাৰ্থনা থাকিল যে আমি যাতে ভাল যি প্ৰকাৰে হওক, আমি যাতে মানে বডিটো যাতে পাই যাওঁ, সেইটো না। এতিয়া আজিও আমি NDRA তাত ফোন কৰিছিলোঁ, এতিয়া তেওঁলোক 5টালৈকে তদন্ত কৰি আছে, সেইখিনি আৰু। देखिए, अब तो जो घटना हो गया वो तो अभी बॉडी तो मिला नहीं अभी तक। 3 दिन हो गया, बॉडी नहीं आया अभी तक। लेकिन कम से कम वहाँ पे जो लोकल जो एडमिनिस्ट्रेशन है, जो वहाँ के जो लोकल जो सरकार है, जो लोकल गवर्नमेंट है, साथ ही साथ हमारे जो स्टेट गवर्नमेंट है, अगर उनके इस न्यूज़ टाइम्स के माध्यम से अगर वहाँ तक हमारे ये मैसेज जा रहा है, तो प्लीज़ रिक्वेस्ट है कि जल्द से जल्द रेस्क्यू ऑपरेशंस मतलब बहुत तेज़ किया जाए और बॉडी को रिकवर किया जाए। क्योंकि उनके घर में जो हालत है, जिसके घर का जो चिराग गया, उनके घर का जो हालत है, आप जाके देखिए, प्रभु आप विश्वास नहीं कर पाइएगा। बहुत गंभीरता से लेना चाहिए। प्लीज़ सरकार को हम रिक्वेस्ट करना चाहते हैं, बंगाईगांव टाइम्स के माध्यम से हम रिक्वेस्ट करना चाहते हैं, प्लीज़ सरकार स्टेप ले और सर्च अभियान जो है बहुत तेज़ करें। और साथ ही साथ टेक्नोलॉजी के लिए तो एडवांस टेक्नोलॉजी तो बहुत है। तो आजकल पेरियस्कोप भी यूज कर सकते हैं, बाइनोकुलर भी यूज कर सकते हैं, जो अंडर वाटर बाइनोकुलर्स है ये सब यूज कर सकते हैं, डाइवर को भी अंदर भेज सकते हैं। तो हमारे ख्याल से मतलब अगर टेक्नोलॉजी का इस्तेमाल किया जाए तो बहुत जल्दी रिकवरी हो सकता है। बस हम यही कहना चाहते हैं।